ইফালে স্পেনিছ গাৰ্ডেনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্পেনিছ গাৰ্ডেনত ৰেপিড কিটেৰে হ'ব পৰীক্ষা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্পেনিছ গাৰ্ডেন ভ্ৰমণ কৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই সেল কৰি থোৱা স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে আজিৰে পৰা আৰম্ভ হ'ব ৰেপিড টেষ্ট লাহৰীঘাট আৰু আটগাঁও মছজিদতো ৰেপিড টেষ্ট কৰা হ'ব লাহৰীঘাটত 2250টা ৰেপিড টেষ্ট কৰা হ'ব আটগাঁও মছজিদত হ'ব 25টা ৰেপিড টেষ্ট কেন্দ্ৰীয় চৰকাৰে চৰকাৰক দিছে 9600 ৰেপিড টেষ্ট কিট গুৰুত্বপূৰ্ণ খবৰ ICMR নিৰ্দেশ মৰ্মে পুনৰ অসমত ৰেপিড টেষ্ট কিটেৰে পৰীক্ষণ সম্পন্ন হ'ব স্পেনিছ গাৰ্ডেনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় স্পেনিছ গাৰ্ডেনত ৰেপিড কিটেৰে হ'ব পৰীক্ষা স্বাস্থ্যমন্ত্ৰী গৰাকীৰ লগতে স্পেনিছ গাৰ্ডেনত উপস্থিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকায়ো সেল কৰি থোৱা স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে আজিৰে পৰা আৰম্ভ হ'ব ৰেপিড টেষ্ট লাহৰীঘাট আৰু আটগাঁও মছজিদতো ৰেপিড টেষ্ট কৰা হ'ব লাহৰীঘাটত 2250টা ৰেপিড টেষ্ট কৰা হ'ব ঠিক তেনেদৰে আটগাঁও মছজিদত হ'ব 25টা ৰেপিড টেষ্ট কেন্দ্ৰীয় চৰকাৰে চৰকাৰক দিছে 9600 ৰেপিড টেষ্টিং কিট স্পেনিছ গাৰ্ডেনত যদি আজি আমি এটাও পজিটিভ নাপাওঁ নহা 48 ঘণ্টাৰ ভিতৰত এওঁলোকৰ কণ্টেইনমেণ্ট জোনটো আমি উঠাই দিম তেওঁলোকে মানে লকডাউনৰ নিয়মৰ ভিতৰত আৰু আমি অহাকালি পৰহি আটগাঁও মছজিদতো এই কামটো কৰিম অহাকালিৰ পৰা আমি অসমৰ মেডিকেল কলেজসমূহ আৰু জিলা চিকিৎসালয়সমূহ ৰাইজৰ সেৱাৰ বাবে আমি মুকলি কৰিম আৰু তাৰ বাবে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল যাতে কোনোবা এজন পেচেণ্ট কাৰ্ডিঅলজি হ'ল কাৰ্ডিয়াক এটেক হৈ আহিছে ডক্টৰে টাচ কৰাৰ আগতে ডক্টৰে জানিব লাগিব যে তেওঁৰ কোভিড আছে নে নাই সেইকাৰণে আমাৰ ৰেপিড টেষ্ট কৰাটো খুব প্ৰয়োজনীয় আছিল আজি আমি পৰীক্ষামূলকভাৱে স্পেনিছ গাৰ্ডেনত 100 জন ব্যক্তিৰ ওপৰত এই ৰেপিড টেষ্ট কৰাৰ কাম আৰম্ভ কৰিছোঁ প্ৰথম 9টাৰ ফলাফল ইতিমধ্যে ওলাল গোটেইকেইটা নিগেটিভ আছে অৰ্থাৎ কাৰো শৰীৰত ৰোগ নাই 15 মিনিটৰ ভিতৰতে আমি ৰিপৰ্টখিনি পাব সক্ষম হৈছোঁ কিন্তু এই টেষ্ট কৰাৰ পিছতো যদি কাৰোবাৰ গাত চিম্পটম দেখা দিয়ে তেওঁক আমি নিগেটিভ বুলি ধৰি নলওঁ তেওঁক আকৌ আমি পুনৰ পৰীক্ষা কৰাৰ সুযোগ থাকিব প্ৰথম দৃষ্টিত যে আমি এই পেচেণ্টজন নিগেটিভ নহয় তেনেকুৱা এটা ধাৰণা এই ৰেপিড টেষ্ট কিটৰ পৰা আমি ল'ব পাৰোঁ জেনেৰেল পেচেণ্টসকলৰ চিকিৎসা কৰিবলৈ যাওঁতে কোনোবা ডক্টৰৰ যদি সন্দেহ হয় তেতিয়া তেওঁলোকে এই ৰেপিড টেষ্ট কিট ব্যৱহাৰ কৰিব তেওঁ 5 এপ্ৰিলত আছিলে নিয়মমতে 14 দিনত এই ৰোগটো পাব লাগে কিন্তু তেখেতক আমি 19 দিনত পাইছোঁ গতিকে যিটো অলপ ৰোগৰ যিটো চাইনাই আমাক কৈছিল যে 14 দিনতে ওলায় সেইটো এতিয়া অলপ মডিফিকেশ্যন হৈছে 28 দিনলৈকেও ভাৰতত পজিটিভ কেছ পাই আছে সেইকাৰণে আমি কোৱাৰেণ্টাইনবোৰ এতিয়া ডাইৰেক্টলি যাৰ যাৰ সম্পৰ্কত আহিছিল তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি কোৱাৰেণ্টাইনবোৰ 28 দিনলৈ আমি বৃদ্ধি কৰিছোঁ প্ৰথম টেষ্টৰ পৰা 28 দিনলৈকে যদি কোনোবা ব্যক্তিৰ লগত ডাইৰেক্ট সম্পৰ্কত আহিছে এনে এবাৰ লগ পাইছোঁ সেইটো এটা বেলেগ কথা কিন্তু একেলগে ৰাতি এখন ঘৰত আছিলোঁ বা একেলগে খেলিছিলোঁ একেলগে কোৱাৰ্টাৰত আছিলোঁ যি ডাইৰেক্ট কণ্টেক্টত অহা বুলি আমি শব্দটো কওঁ কোভিড-19ত আক্ৰান্ত অসমৰ এজন সেনা জোৱানজনৰ ঘৰ গোৱালপাৰাৰ ধুনুভঙা সৰুৱা দল গাঁৱত গোৱালপাৰাৰ সেনা জোৱানজন মহেশ ওৰাং 8 এপ্ৰিলত ধৰা পৰিছিল কোভিড-19ত 16 মাৰ্চত ঘৰলৈ আহি 20 মাৰ্চত পুনৰ উভতিছিল জোৱানজন সেনা বাহিনীৰ এয়াৰ ডিফেন্সত নিয়োজিত হৈ আছে জোৱানজন দ্বিতীয়টো টেষ্টত নিগেটিভ ওলাইছিল যদিও তৃতীয়টো টেষ্টত পুনৰ পজিটিভ পোৱা হৈছে বৰ্তমান পুনেৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যুৱকজন কোভিড-19ত আক্ৰান্ত হৈছে অসমৰ এইজন সেনা জোৱানজনৰ ঘৰ গোৱালপাৰাৰ ধুনুভঙা সৰুৱা দল গাঁৱত গোৱালপাৰাৰ সেনা জোৱানজন হৈছে মহেশ ওৰাং 8 এপ্ৰিলত ধৰা পৰিছিল কোভিড-19 16 মাৰ্চত ঘৰলৈ আহি 20 মাৰ্চত পুনৰ উভতিছিল জোৱানজন সেনা বাহিনীৰ এয়াৰ ডিফেন্সত নিয়োজিত হৈ আছে এই জোৱানজন দ্বিতীয়টো টেষ্টত নিগেটিভ ওলাইছিল যদিও তৃতীয়টো টেষ্টত পুনৰ কোভিড-19 পজিটিভ পোৱা হৈছে এই যুৱকজনৰ দেহত বৰ্তমান পুনেৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ এজন সেনা জোৱান আন এক গুৰুত্বপূৰ্ণ খবৰ প্ৰথমবাৰৰ বাবে কামাখ্যা ধামত অম্বুবাচী মেলা বাতিলৰ সিদ্ধান্ত শক্তিপীঠ কামাখ্যাতো পৰিছে কালৰূপী কৰোনাৰ প্ৰভাৱ কৰোনা সংক্ৰমণৰ আশংকাতে এইবাৰ মা কামাখ্যা ধামত অনুষ্ঠিত নহয় মহা অম্বুবাচী মেলা
কামাখ্যা ধামত এইবাৰ নহয় অম্বুবাচী মেলা। নীলাচল পাহাৰস্থিত এই কামাখ্যা দেৱালয়ত এইবাৰ অনুষ্ঠিত নহয় অম্বুবাচী মেলাৰ। কেৱল ধৰ্মীয় ৰীতি নীতিৰেহে পালন কৰা হ'ব অম্বুবাচী মেলাৰ সকলো কাৰ্যসূচী। হয়, প্ৰথমবাৰৰ বাবে অম্বুবাচীত নিজম পৰিব নীলাচল পাহাৰ। নাথাকিব ভক্তৰ দীঘলীয়া শাৰী, নাথাকিব ভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন বেশভূষাৰ সাধু সন্যাসীৰ উপস্থিতি। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মা কামাখ্যা দেৱালয়ে। যি লকডাউনৰ ঘোষণা কৰিছিলে, আমি যোৱা 20 মাৰ্চৰ পৰাই এই লকডাউন হিচাপে আমি কামাখ্যা মন্দিৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা আদি কৰি বন্ধ ৰাখিছোঁ। যিহেতুকে আগন্তুক আমাৰ অহা 22 জুনৰ পৰা অম্বুবাচী মেলা ইয়াতে অনুষ্ঠিত হয়। বিশ্বৰ বিভিন্ন অঞ্চলৰ পৰা দেশ বিদেশৰ পৰা আমাৰ ভক্তৰ সমাগম হয়, লাখ লাখ ভক্ত ইয়াত সমাগম হয়। যিহেতুকে এটা সন্ত্ৰাস আমাৰ চলি আছে ভাইৰাছ লৈ, গতিকে আমি এইবেলি আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা অম্বুবাচীৰ যিটো কাৰ্যসূচী, যিটো আমাৰ মেলা সদৃশ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সমাগম হয়, সেইটো আমি বন্ধ ৰখাৰ সিদ্ধান্ত কৰিছোঁ। 22 জুনৰ পৰা আৰম্ভ হ'ব অম্বুবাচী। কিন্তু পোনপ্ৰথমবাৰৰ বাবে মেলাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ৰীতি নীতিহে পালন কৰিব কামাখ্যা দেৱালয়ে। অতীজৰ পৰা নীতি নিয়ম আছিলে, নীতি নিয়ম অনুযায়ী আমাৰ যিটো পৰম্পৰা যিখিনি আমাৰ ধৰ্মীয়, সেইখিনি আমি কৰি পেলাই বাকী যিখিনি আমাৰ ৰাইজেলি যিটো মেলা উৎসৱ, সেই উৎসৱটো আমি সম্পূৰ্ণভাৱে বন্ধ ৰাখিম। কি কৰিম আৰু উপায় নাই, দেশৰ পৰিস্থিতি এরকম ভাল লাগিবই। করোনা ভাইরাসের কারণে আমার সকলোৱে সব বন্ধ আৰু এবাৰ আৰু কোনো কিছু নাই আৰু এবাৰ নীল। বেলাটো অহাবাৰো হ'ব, তথাপিও অলপমান বেয়া লাগিছে আৰু মানুহবিলাক আহে ভাল লাগে আৰু, কিন্তু বেমাৰটো যিহেতু আহিছে সেইটো নহয়তো ভাল আৰু। কামাখ্যা ধামৰ অম্বুবাচী মেলাত ভিৰ কৰে দেশ বিদেশৰ অসংখ্য ভক্ত পৰ্যটকে। বিগত বৰ্ষতো প্ৰায় 25 লক্ষাধিক ভক্তৰ সমাগম ঘটা কামাখ্যা দেৱালয় পোনপ্ৰথমবাৰৰ বাবে নিজম পৰিব অম্বুবাচীত। দীৰ্ঘদিনৰ পৰা এনেধৰণে বন্ধ হৈ আছে কামাখ্যা দেৱালয়ৰ মুখ্য প্ৰৱেশ দুৱাৰ। কেৱল কামাখ্যা দেৱালয় বুলিয়েই নহয়, সকলো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ একেই অৱস্থা, দীৰ্ঘদিন ধৰি বন্ধ। আৰু তেনেস্থলত কামাখ্যা দেৱালয়ে আগতীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যে জুন মাহত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাৰ কেৱল ৰীতি নীতিৰেহে এইবাৰ পালন কৰা হ'ব। কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনে বিপৰ্যয় নমাইছে বহু লোকলৈ। চৰকাৰে দিয়া 1000 টকাই বহুতৰ বাবে হৈছে এতিয়া আশাৰ সম্বল। কিন্তু 1000 টকা পাবলৈও কিমানে যে কি কষ্ট কৰিবলগীয়া হৈছে। বেংকৰ পৰা 1000 টকা উলিয়াবলৈ ঠেলাৰে যাত্ৰা এগৰাকী অশীতিপৰ বৃদ্ধাৰ। দৰিদ্ৰতাৰ এক জীয়া প্ৰতিচ্ছবি। লকডাউনৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকলৈ আগবঢ়াইছে 1000 টকাকৈ। এই 1000 টকাই এতিয়া বহুতৰে বাবে হৈ পৰিছে সংকটমোচনৰ উপায়। ইয়ালৈ কিয় লৈ আহিছে আপুনি? পইচাৰ কাৰণে লৈ আহিছিলোঁ। ঔষধ কিনিবলৈ? ঔষধ কিনিবলৈ। কিমান টকা আছে মাৰ একাউণ্টত? মাৰ একাউণ্টত এতিয়া কিমান টকা আছে? 1600 টকা। 1600 টকা। হয়। এই ঔষধ আপুনি কিমান দিন ধৰি খুৱাব পৰা নাই? এতিয়া 10-12 দিন হ'ল খুৱাব পৰা নাই। নাই, পইচা নাই, হাজিৰা কৰি খোৱা মানুহ, হাজিৰা ঠিকা কৰিব পৰা নাই, আৰু পইচা ক'ত পাম আৰু, বেচা কিনা একো বস্তু নাই। এই 1000 টকাৰ বাবে ৰুগ্ন শৰীৰেৰে বেংকলৈ ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস নামৰ এগৰাকী বৃদ্ধা। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ আছিল এই সুভদ্ৰা বিশ্বাস। পুত্ৰ ৰামেশ্বৰ বিশ্বাসে নিতৌ দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি থকাৰ উপৰিও মাতৃৰ প্ৰয়োজনীয় ঔষধ যোগান ধৰি আহিছিল। কিন্তু হঠাৎ লকডাউন চলাৰ বাবে পুত্ৰ ৰামেশ্বৰে কেনিও হাজিৰা কৰিবলৈ যাব নোৱাৰা হ'ল। ফলত মাতৃ সুভদ্ৰাৰ ঔষধো নোহোৱা হ'ল। এয়ে হৈছে লকডাউনৰ বাস্তৱ জীয়া ছবি। চৰকাৰে বহুত ঢাক ঢোল বজাই আছে যে যিসকল ৰোগী আছে, ৰোগীসকলক, বৃদ্ধসকলক তেওঁলোকে সহায় কৰিব, কিন্তু সেই সহায়ৰ কোনো দিশ ওদালগুৰি জিলাৰ এই বৰকলা বাগিচাৰ ফালে পৰা পৰিলক্ষিত নহ'ল।
আৰু সেইবাবেই চৰকাৰে দিয়া 1000 টকা উলিয়াবলৈ এইদৰে ঠেলাত উঠি আহিল সুভদ্ৰা বিশ্বাস। লকডাউনৰ মাজতে এই কৰুণ জিয়া ছবি বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনৰ সুযোগত ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত চলিছে অমানসিক কাম। চৰকাৰীভাৱে নিষিদ্ধ প্লাষ্টিকৰ নেটেৰে মাৰিছে মাছ। নীৰৱ মীন বিভাগ, চৰকাৰে হেৰুৱাইছে এতিয়া ৰাজহ। লকডাউনৰ এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু সেই লকডাউনৰ সময়ছোৱাত সুবিধা কোনে কোনে ল'লে? ধুবুৰীৰ ব্ৰহ্মপুত্ৰত এছামে এই লকডাউনৰ সময়ছোৱাত সৰু মাছবোৰ, যি পোনা মাছবোৰ মাৰিব নালাগে, সেইসমূহ মাৰি পেলাই লাখ লাখ টকা ৰোজগাৰ কৰিলে। কিন্তু চৰকাৰৰ ঘৰত কি? প্লাষ্টিকৰ নেটৰ জাল ব্যৱহাৰ কৰি সৰু মাছসমূহ মাৰাৰ ফলত কিন্তু দেখা গৈছে এটা কথা যে সেই মাছসমূহ তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰে, কাৰণ এই সৰু মাছসমূহ পেলাই দিব লাগে। নেটৰ জালত, প্লাষ্টিকৰ জালত সেইসমূহ মাছ মৰি যায়। এই হাজাৰ হাজাৰ লাখ লাখ সংখ্যাত এই মাছৰ মৃত্যুৱে কিন্তু আগন্তুক দিনত চিন্তাৰ কাৰণ হৈ পৰিছে। এই মিহি প্লাষ্টিকৰ নেট ব্যৱহাৰৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ মাছৰ লাখ লাখ পোনা অভাৱতে মৰিবলৈ বাধ্য হৈছে। যিসমূহ মাছ এতিয়ালৈকে খোৱাৰ উপযোগী হোৱাই নাই, সেইসমূহ তুলি অনা হৈছে প্লাষ্টিকৰ নেটেৰে আৰু মৰাৰ পিছত পেলাই দিয়া হৈছে পানীত। বিভাগে তো কোনো কাম চার দিয়া নাই, কিন্তু এই মাছটা যদি আমি আজি এইটা মাছটা সরকার তরফে বন্ধ করে 1 মাহ 2 মাস পিছত আমার যথেষ্ট মাছ হব, যেটা মাছ আমার প্রয়োজনীয় আমার পূরণ হব, তো মাছটা এতিয়া বন্ধ কৰিব লাগে। 1 টিন মাছে 50 টিন হব, যেটা মাছ মারি আছে এই মাছটা বন্ধ হব লাগে। সরকার তরফের পৰা যদি নিষিদ্ধ না করে মানে এটা বন্ধ হয়। আর টেণ্ডাৰ হৈ গৈছে বহুদিনে, কিন্তু এতিয়াও লেচিৰ হাতত হস্তান্তৰ কৰা নাই ক্ষমতা। কিন্তু ব্ৰহ্মপুত্ৰৰ বৰ্তমানে যোগীঘোপাৰ পৰা ধুবুৰীলৈ বিস্তীৰ্ণ প্ৰায় দেশৰ 150 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নৈত কোনে উঠাইছে, কোনে সংগ্ৰহ কৰিছে টকা? কলৈ গৈছে এই টকাসমূহ? চৰকাৰে সেই টকাৰ হিচাপ পাইছেনে? চৰকাৰ ৰাজহ পাইছেনে সেই নৈৰ পৰা যে মাছ মৰা হৈ আছে? সেয়া কিন্তু আজিৰ তাৰিখত বৃহৎ প্ৰশ্ন। এই মাছবোৰলৈ লক্ষ্য কৰক। এই মাছবোৰ যদি এই লকডাউনৰ সময়ত বা এই সময়ছোৱাত এয়া নেটেদি বা আন কিবা দি মাৰা নহ'ল হয়, তেতিয়াহ'লে হয়তো আগন্তুক 3-4 মাহৰ পিছত ব্ৰহ্মপুত্ৰত যি মাছ উৎপন্ন হ'ল হয়, সেই মাছে কেৱল মাত্ৰ ধুবুৰী নহয়, সমগ্ৰ ৰাজ্যৰে হয়তো চাহিদা পূৰণ কৰিবলৈ সক্ষম হয়। এতিয়া প্ৰশ্ন এটাই, এই সময়ত এনেবোৰ সৰু সৰু মাছ, আচলতে মাছ বুলি ক'বলৈও লাজ লগা এটা ধৰণৰ মাছ, এইবিলাকক কোনে মাৰিছে? এইবিলাকৰ বিৰুদ্ধে কোনে ব্যৱস্থা কৰিব? চৰকাৰ বা বিভাগে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ। কেমেৰাত ৰাজা শৰ্মাৰ লগত জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰীক্ষা নিদিয়াকৈয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীক উত্তীৰ্ণ কৰাই দিয়াৰ পিছত এইবাৰ অনলাইন যোগে পাঠ্যক্ৰম যোগান ধৰিছে শিক্ষা সংসদে। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে দিলে কেইবাটাও খবৰ। লকডাউনৰ এই সময়ছোৱাত শিক্ষাৰ্থীসকল বা অভিভাৱকসকল যথেষ্ট চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰশ্ন মনত উত্থাপন হৈছে। তাৰ ভিতৰত দেখিবলৈ পোৱা গ'ল যে কালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল যোগে ঘোষণা কৰিলে মাচুল সন্দৰ্ভত। ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানে এপ্ৰিল মাহত যিটো ফিজ সংগ্ৰহ কৰে সেইটো 50%হে ল'ব পাৰিব। এক্ৰছ দ্য বৰ্ড আপ টু ক্লাছ 12। প্ৰাইভেট গভৰ্ণমেণ্টতো আমাৰ ফিজ নাই। যদি কোনোবাই ফিজ অলৰেডি লৈ লৈছে সেইটো মেট এডজাষ্ট কৰিব লাগিব। আৰু শেহতীয়া আন এক খবৰ আমাৰ হাতত আহি পৰিছে, সেয়া হৈছে যে লকডাউনৰ বাবে শিক্ষা ৱেবছাইটৰ জৰিয়তে উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ পাঠ্যপুথি মুকলি কৰিছে শিক্ষা বিভাগে। আৰু এই ক্ষেত্ৰত শিক্ষা সংসদে মুকলি কৰিছে আৰু লগতে কলা বিজ্ঞান বাণিজ্য শাখাৰ 14খনকৈ কিতাপ ৱেবছাইটত প্ৰকাশ কৰিছে শিক্ষা সংসদে। এয়া ভাল খবৰ, কাৰণ ৱেবছাইট যোগে আপুনি এতিয়া লাভ কৰিব, লগতে ইউটিউবৰ জৰিয়তেও পাঠদান আৰম্ভ কৰাৰ কথা ঘোষণা কৰা হৈছে। গতিকে শিক্ষাৰ্থীসকল চিন্তিত হ'ব নালাগে, এটা শিক্ষাবৰ্ষ আপোনালোকৰ নষ্ট নহয়। গতিকে এনেধৰণৰ ব্যৱস্থা এতিয়া শিক্ষা সংসদে গ্ৰহণ কৰিছে। তাৰ মাজতে আন এক খবৰ যে যোৱা নিশা যি কাল ধুমুহা আহিল ডিব্ৰুগড়লৈ, বিভিন্ন ঠাইত বিস্তৰ ক্ষতি সাধন হ'ল। তাৰে এটা বাতৰি আজি আমি পুৱাৰ ভাগতো সম্প্ৰচাৰ কৰিছিলোঁ, আৰু সেয়া আছিল এখন বিদ্যালয়। এখন বিদ্যালয়ৰ গৃহটো সম্পূৰ্ণৰূপে তছনছ হৈ পৰিল, ভাঙি পৰিল, কিতাপ পত্ৰ নষ্ট হ'ল, লাইব্ৰেৰী নষ্ট হ'ল, গতিকে ধ্বংসস্তূপলৈ পৰিণত হ'ল।
নিশা অহা এজাক প্ৰবল ধুমুহা বিস্তৰ ক্ষতি কৰি গৈছে এই অঞ্চলটো লেজাই আৰু কলাখোৱা অঞ্চল লগতে মধুপুৰ অঞ্চল এই অঞ্চলসমূহত যথেষ্ট ক্ষতি কৰিছে আৰু প্ৰায় 400 পৰা 500 বাসগৃহ ইতিমধ্যে ক্ষতিসাধন হৈছে আৰু বৰ্তমান মই আছোঁ লেজাই আদৰ্শ বিদ্যালয় আৰু এই বিদ্যালয়খন সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হৈছে বৰ্তমান যিবিলাক সামগ্ৰী বৰ্তমান এই ধুমুহাত বাচি গৈছে সেইসমূহ এতিয়া বৰ্তমান জুকিয়াই থকা পৰিলক্ষিত হৈছে সেই সময়ছোৱাত সেই বাতৰি যি সময়ত সম্প্ৰচাৰ হৈ আছিল সেই সময়ছোৱাত পুৱাৰ শিৰোনাম অনুষ্ঠানত ষ্টুডিঅ'ত উপস্থিত আছিল সেৱাৰ প্ৰাক্তন সচিব কমল গগৈ ডাঙৰীয়া আৰু সেই মুহূৰ্ততে সেই বাতৰি চাই কমল গগৈ ডাঙৰীয়াই জনালে যে তাত থকা সেই বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকে স্থানীয় শিক্ষা বিষয়াৰ সৈতে যোগাযোগ কৰক কাৰণ বিনামূলীয়াকৈ পাঠ্যপুথি যিহেতু দি থকা হৈছে গতিকে তাত থকা যি 300 ছাত্ৰ ছাত্ৰী তেওঁলোকলৈ বুলি সেই কিতাপ পত্ৰ বা পাঠ্যপুথি লৈ আনিব পৰাৰ ব্যৱস্থা কৰিব পৰা যাব চিটি 18ত খবৰৰ ধাৰা অব্যাহত থাকিব তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্য বিশ্বজুৰি কৰোনা মহামাৰীৰ সংহাৰ কৰোনাক লৈ বিশ্ব ব্যস্ত হৈ থকাৰ সময়তে এক বিশেষ খবৰে দৃষ্টি আকৰ্ষণ কৰিছে উত্তৰ কোৰিয়াই বেছ কিছুদিন ধৰি খবৰ নাই হততে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ খবৰ নাই কিম জং উনৰ ৰাজহুৱা স্থানত কোনেও দেখা নাই কিমক চৰ্চা চলিছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী কিম জং উন উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন সততে সংবাদ শিৰোনাম দখল কৰা কিম জং উনৰ কিছুদিন ধৰি কোনো খবৰ নাই বিশ্বই কৰোনা ভাইৰাছৰ সৈতে যুঁজ দিয়াৰ সময়ত কিম জং উনৰ খবৰ ল'বলৈ কাৰো আহৰি নাছিল কিন্তু 15 এপ্ৰিলত উত্তৰ কোৰিয়াৰ প্ৰতিষ্ঠাতা তথা কিম জং উনৰ ককাক কিম ইল চাঙৰ জন্ম বাৰ্ষিকীৰ অনুষ্ঠানতো কিম জং উপস্থিত নথকাত সৃষ্টি হৈছে ৰহস্যৰ সৃষ্টি হৈছে কিম জং উনৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা মেদবহুলতা অত্যধিক ধূমপান আৰু কামৰ বোজাৰ বাবে যোৱা আগষ্টৰে পৰা গা ভাল নাছিল কিম জং উনৰ ডোনাল্ড ট্ৰাম্পৰে আলোচনাৰ সময়তো দেখা গৈছিল মেদবহুল কিম জং উনৰ ধলং পলং খোজ বিশ্বৰ সৰ্বাধিক কামুক ব্যক্তিৰ অভিধা পোৱা ৩৬ বছৰীয়া কিমৰ স্বাস্থ্য এতিয়া কেনে সেয়া কোৱা টান উত্তৰ কোৰিয়াই গোপন কৰা তথ্য নিজে ফাদিল নকৰিলে ভূ পোৱা সহজ নহয় পিছে কিম জং উনৰ স্বাস্থ্যৰ প্ৰকৃত খবৰ নাপালেও চৰ্চিত হৈছে কোন হ'ব কিম জং উনৰ উত্তৰসূৰী কিম জং উনৰ সতি সন্ততি এতিয়াও শিশু সেয়ে কিম জং উনৰ উত্তৰসূৰী হিচাপে চৰ্চালৈ আহিছে কিম জং উনৰ ভগ্নী কিম য়ো জঙৰ নাম কিম জং উনৰে ঘনিষ্ঠ ৩২ বছৰীয়া কিম য়ো জঙে বিভিন্ন ৰাজনৈতিক কাম কাজতো সং দি আহিছে ককায়েকক কিম জং উনৰ খবৰ নোহোৱাৰ খবৰ এয়ে প্ৰথম নহয় 2014 চনতো মাহ ধৰি খবৰ নোহোৱাকৈ আছিল উত্তৰ কোৰিয়াৰ শাসকজন অসুস্থ কিমৰ কাৰ্ডিঅ'ভাস্কুলাৰ অস্ত্ৰোপচাৰ হোৱাৰো খবৰ ওলাইছে কিন্তু কোনেও নাজানে স্বাস্থ্যৰ শেহতীয়া খবৰ সেয়ে চলিছে উত্তৰাধিকাৰীৰ চৰ্চা কোন হ'ব উত্তৰ কোৰিয়াৰ পৰৱৰ্তী শাসক এই সকলো জল্পনা কল্পনাৰ ওৰ পেলাব পাৰিব বিশ্বৰ সকলো দেশৰ পৰা দূৰত্ব বজাই ৰখা উত্তৰ কোৰিয়াই নিজে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এফালে বিশ্বজুৰি মাৰাত্মক কৰোনা ভাইৰাছৰ আতংক আৰু তাৰ মাজতে জলবায়ুৰ লক্ষণীয় পৰিৱৰ্তন শুকাই গ'ল ৰঙিয়াৰ নুনা নৈৰ জলপৃষ্ঠ পূৰ্বে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা নুনাৰ এতিয়া শীৰ্ণকায় ৰূপ ইয়াত এখন নৈ আছিল বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি এই নৈখনে সৃষ্টি কৰিছিল তাণ্ডৱৰ কিন্তু এতিয়া নদী নহয় যেন এটি পথহে হয় এইখন ৰঙিয়াৰ সমীপেৰে বৈ যোৱা নুনা নৈ বাৰিষা ৰুদ্ৰমূৰ্তি ধাৰণ কৰা এই নুনা নৈৰ এতিয়া শীৰ্ণকায় ৰূপ নুনাৰ নাই এতিয়া অহংকাৰ
নুনাত নাই এটুপিও পানী। বাৰিষা হ'লে ইয়াত বহুত পানী, বহুত হেৰি হয়, মানে ইটো মথাৰিৰ পৰা সিটো মথাৰিলৈকে পানী হৈ যায়। কিন্তু খৰালি মাহ ইয়াতে এটপা পানী নাথাকে। ইয়াৰ কাৰণটো সবিশেষ আমি নাজানো। ভূটানৰ পৰা বৈ অহা এই নৈখনে ৰঙিয়াৰ ঢুহিত মিলিছেগৈ বৰলীয়া নৈত। অথচ নৈখনৰ দুয়োফালে কেই কিলোমিটাৰমান দূৰেৰে বৈ যোৱা বৰলীয়া আৰু পাগলাদিয়াত এতিয়াও আছে পৰ্যাপ্ত পৰিমাণৰ পানী। কিন্তু নুনাত পানী নাই কিয়? এই প্ৰশ্নৰ উত্তৰ নাই ৰাইজৰ হাতত। নুনা নদীত আগত পানী আছিল, এতিয়াতো নাই, এতিয়া শুকাই গেল। এতিয়া গৰু ছাগলৰ হাহাকাৰ। এতিয়া নুনা নদী বাৰিষাত বহুত পানী হয়, আমি থকাটো অসুবিধা হয়। এতিয়া একটোপা পানী নাই। নুনা নৈ শুকুৱাই যোৱাৰ ফলত এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটীত চলিল অভিযান। পৌৰ নিগমে জব্দ কৰিলে বহু পৰিমাণৰ মাংস, কণী, পাচলি। অভিযান কালত বন্ধ কৰি দিয়া হ'ল কিছু দোকানো। তৎপৰ পশুধন নিগম, গুৱাহাটী পৌৰ নিগম। কোনোপধ্যেই ঠগিব নোৱাৰিব গ্ৰাহকক। অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, পশুপালন বিভাগ আৰু পশুধন নিগমৰ যৌথ উদ্যোগত আজি গুৱাহাটীৰ বিভিন্ন স্থানত চৰজমিন নিৰীক্ষণৰ দৃশ্য এয়া। পৰিদৰ্শনৰ সময়ত সামাজিক দূৰত্ব ৰক্ষা কৰি স্বাস্থ্যসন্মত মাংস, কণী নিৰ্ধাৰিত মূল্যত উপলব্ধ হৈছে নে নাই এই বিষয়ত বুজ লোৱাৰ উপৰিও অনুমতি পত্ৰও পৰীক্ষা কৰিলে বিভাগীয় কৰ্তৃপক্ষই। মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ পোৱাৰ পিছতেই তাৎক্ষণিকভাৱে অধ্যক্ষগৰাকীয়ে ৰাতিপুৱাই দিছপুৰৰ লাষ্টগেট, চাৰ্ভে, বেলতলা, বশিষ্ঠ, 6 মাইল, জয়ানগৰ, হাতীগাঁও, খানাপাৰা আদি অঞ্চলত অভিযানকাৰী দল লৈ নিজেই উপস্থিত হয়। অনুমতি নোলোৱাকৈ অধিক মূল্যত বিক্ৰী কৰি থকা কেইবাজনো বিক্ৰেতাৰ পৰা বহু পৰিমাণৰ কুকুৰা, কণী আৰু শাক পাচলি স্থলীতে পৌৰ নিগমে জব্দ কৰে। ইয়াৰ উপৰিও 6 মাইল আৰু বেলতলাত দুখন দোকানো চিল কৰে নিগমে। বেলতলা চাৰ্ভেৰ এই দোকানে প্ৰতি প্লেট কণীত লৈ আছিল 170 টকাকৈ। লগে লগে জব্দ কৰা হ'ল কণীখিনি, সকীয়াই দিয়া হ'ল দোকানীজনক। পৌৰ নিগমৰ এটা নীতি আছে যে জব্দ কৰা সামগ্ৰীসমূহ সেই নীতিৰ জৰিয়তে তেখেতসকলে বৃদ্ধাশ্ৰম বা অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে দিয়ে আৰু সেই ব্যৱস্থা তেখেতসকলে কৰিছে। ইতিমধ্যে বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম ইত্যাদিত তেওঁলোকে সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। তলাবন্ধৰ সময়তে নাজিৰাত এটিএমৰ তলা ভাঙিলে চোৰে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চোৰে উঠাই নিলে বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সকলো সা সামগ্ৰী। তলাবন্ধৰ সময়তে নাজিৰাত এটিএমৰ তলা ভাঙিলে চোৰে। আৰক্ষীৰ কটকটীয়া নিৰাপত্তাক ভেঙুচালি কৰি চোৰে উঠাই নিলে বেংক অৱ ইণ্ডিয়াৰ এটিএমৰ সা সঁজুলি। এয়া নাজিৰা নগৰৰ কলেজ তিনিআলিৰ বেংক অৱ ইণ্ডিয়াৰ এটিএম। নিশা আৰক্ষীৰ নিৰাপত্তাৰ মাজতেই চোৰে লণ্ডভণ্ড কৰিলে এই এটিএমটো। টকা উলিয়াব নোৱাৰি চোৰে এটিএমটোৰ বেটাৰী আৰু UPS উঠাই লৈ গুচি যায় যদিও আৰক্ষী অহাৰ উমান পাই নাজিৰাৰ পৌৰসভা কাৰ্যালয়ৰ কাষতে পেলাই থৈ যায় সা সামগ্ৰীসমূহ। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰাইদেউত আলফা স্বাধীনৰ 5 দুৰ্ধৰ্ষক কেডাৰক গ্ৰেপ্তাৰ। অস্ত্ৰ ভাণ্ডাৰসহ গ্ৰেপ্তাৰ হ'ল দুৰ্ধৰ্ষক উগ্ৰপন্থীৰ দলটো। সাপেখাটিৰ টাইৰাই গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় এই 5 উগ্ৰপন্থীক। ভুৱন গগৈ নামৰ এজন লোকৰ ঘৰত আশ্ৰয় লৈ আছিল এই 5 উগ্ৰপন্থীয়ে। সেনা আৰক্ষীয়ে চলাইছিল যুটীয়া অভিযান। সেনা আৰক্ষীৰ জালত অপূৰ্ব গগৈ ওৰফে আৰোহণ অসম, সীমান্ত গগৈ ওৰফে মাইনা, যোগেন গগৈ ওৰফে বিৰাজ অসম, লক্ষ্যজিৎ গগৈ ওৰফে ধ্ৰুৱ অসম আৰু সিদ্ধাৰ্থ গগৈ ওৰফে চিন্ময় অসম। ধৃত 5জন আলফা স্বাধীনৰ শীৰ্ষ নেতা। সেনা আৰক্ষীৰ অভিযানত জব্দ কৰা হয় 3টা MQ-81 এছল্ট ৰাইফলছ। MQ-81 এছল্ট ৰাইফলছৰ 8টা মেগজিন,
MQ-81 এছল্ট ৰাইফলছৰ 323টা গুলী, ৰাছিয়াত নিৰ্মিত 7.65 mm পিষ্টল এটা, .22 mm পিষ্টল এটা আৰু বৃহৎ পৰিমাণৰ গুলীসহ বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয়। চৰাইদেউ আৰক্ষীৰ বৃহৎ সফলতা, সেনা আৰক্ষীয়ে যুটীয়াভাৱে চলাইছিল এই অভিযান। এই অভিযান কালত জালত পৰিছে 5টা আলফা স্বাধীনৰ দুৰ্ধৰ্ষ কেডাৰ আৰু এই দুৰ্ধৰ্ষ 5 কেডাৰৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ। লকডাউনৰ সময়ছোৱাত এগৰাকী ব্যক্তিৰ ঘৰত সীমান্তৰ এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল এই 5 দুৰ্ধৰ্ষ কেডাৰ। বিশেষ সূত্ৰৰ পম খেদি সেনা আৰক্ষীয়ে চলাইছিল অভিযান। এই অভিযান কালত জালত পৰিল আলফা স্বাধীনৰ 5 দুৰ্ধৰ্ষ নেতা। লগতে সেনা আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ। অলপ কদিন ধৰি এটা খবৰ পাইছোঁ, 8টা ল'ৰা ঘূৰি আছে। তো তাৰপিছতে গম পালোঁ কি হয়তো 3টা বেলেগ ফালে গৈছে আৰু 5টা ল'ৰা ইয়াতে আশে পাশে আছে। তো আমি লাষ্ট এসপ্তাহ ধৰি পুৰা মানে অপাৰেশ্যন চলাই আছিলোঁ, গম পাইছিলোঁ ক'ত আছে নাই। আৰু ফাইনেলি কালি ৰাতি মানে ইনফেক্ট আফটাৰনুনত আমি এটা গম পালোঁ কি এটা তাইৰাই গাঁৱত একজন মানুহৰ ঘৰত এইটো লুকাই আছে। তাৰপিছত আমাৰ আৰ্মিৰ লগত এইটো আছিলোঁ আমি, তো আৰ্মিৰ 244 যিটো আমাৰ চাপেখাতি কেম্প হয় সেইটো লগত লৈ ৰাতি ইনফেক্ট আমি আৰু কৰ্ণেল চাহাব দুজনেই আছিলোঁ, আমাৰ এডিশ্যনেল SP, SDPO, মেজৰ চব মানুহ গৈ কৰ্ডন এই গাঁৱটো পূৰা কৰ্ডন কৰিছোঁ। আৰু যি আমাৰ টাৰ্গেট ঘৰটো আছিলোঁ সেইটো যেতিয়া চাৰ্চ কৰিছোঁ, তো তাৰ পৰা এই 5জন ল'ৰা এই ঘৰত পাইছোঁ।